নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। MTS কম্পিউটাৰ এছিষ্টেণ্ট আদি বিভিন্ন পদ মুকলি হৈছে আৰু এই পদখিনিৰ অনলাইন আবেদন জানুৱাৰী 2026 পৰা। তো এই ভেকেঞ্চিটো আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। মুঠ 4টা এডভাৰটাইজমেণ্ট মুকলি কৰি দিছে গুৱাহাটী হাইকোৰ্টে আৰু এই 4টা এডভাৰটাইজমেণ্টত প্ৰথমতে আছে ছফ্টৱেৰ বা ড্ৰাইভাৰৰ 3টা পোষ্ট, কম্পিউটাৰ এছিষ্টেণ্টৰ 2টা পোষ্ট, জুডিচিয়েল এছিষ্টেণ্টৰ 8টা পোষ্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ আটাইতকৈ বেছি পোষ্ট আছে। তো মাল্টিটাস্কিং ষ্টাফ বা MTSৰ মুঠ 26টা পোষ্ট ইয়াতে মুকলি হৈছে আৰু এই পদবিলাকৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন অনুসৰি ছেপাৰেটকৈ এপ্লাই কৰিব লাগিব। তো প্ৰথমতে মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চিটোৰ বিষয়ে আপোনালোকক ভালদৰে জনাই লওঁ। তো এইটো মাল্টিটাস্কিং ষ্টাফৰ ডিটেইল এডভাৰটাইজমেণ্ট। মুঠ 26টা পদৰ দৰমহাৰ নিৰিখ হৈছে 12,000 পৰা 52,000 গ্ৰেড পে, 12,000 পৰা 52,000 যিটো স্কেল অফ পে, তাতে গ্ৰেড পে 3,900 আৰু এই পদখিনিৰ অনলাইন আবেদন হ'ব 9 জানুৱাৰী 2026 তাৰিখৰ পৰা। লাষ্ট ডেট ৰাখিছে 26 জানুৱাৰী 2026। তো এই 26টা ভেকেঞ্চি URৰ বাবে 5টা ৰাখিছে, OBC 12টা, SC নীল, ST প্লেন এৰিয়াৰ বাবে 7টা, ST হিল এৰিয়াৰ বাবে 2টা আৰু PWDৰ বাবে 3টা সংৰক্ষিত। গোটেইখিনি পোষ্টৰ ক্ষেত্ৰতে 4টা কেটেগৰীৰ যিহেতু ভেকেঞ্চি ইয়াতে আহিছে, সেই 4টা কেটেগৰীৰ পোষ্টৰ সকলোতে এলিজিবিলিটিৰ ক্ষেত্ৰত বয়সৰ সময়সীমা মেক্সিমাম 40 বছৰলৈকে হ'ব পাৰে। তাৰোপৰি OBCৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন, SC STৰ বাবে 5 বছৰ আৰু PWDৰ বাবে 10 বছৰ এজ ৰিলেক্সেশ্যন থাকে। তো MTS পোষ্টখিনিৰ শিক্ষাগত অৰ্হতাটো মন কৰিব, মিনিমাম 8 পাছ হ'লে আপুনি এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে এটা কথা কৈছে যে দ'জ হু হেভ পাছ HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী অথবা এবভ চেল নট বি ইলিজিবল টু এপ্লাই ফৰ দ্য ছেট পোষ্ট। ইয়াতে আপুনি 8 পাছ কৰিছে এপ্লাই কৰিব পাৰিব, মেট্ৰিক পাছ কৰিছে এপ্লাই কৰিব পাৰিব, কিন্তু হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বা তাতকৈ অধিক কোৱালিফিকেশ্যন আছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰে। তো ADREৰ নিচিনা নহয়, ADREত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলেও এপ্লাই কৰিব পাৰি, কিন্তু ইয়াতে হায়াৰ ছেকেণ্ডাৰী পাছ হ'লেও আপুনি এপ্লাই কৰিব নোৱাৰে। মেট্ৰিক পাছ কৰি যদি আপোনাৰ 18 বছৰ হৈ গৈছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব, অথবা যিসকলে 8 পাছ কৰিছে আৰু পঢ়া নাই তেনেকুৱা কেণ্ডিডেটো ইলিজিবল হয়। মেট্ৰিক পাছ কৰি পঢ়া বাদ দিছে তেনেকুৱা কেণ্ডিডেটো ইলিজিবল হয় যদি আপোনাৰ বয়স হৈছে। আৰু ইয়াতে আপুনি ডিক্লাৰেশ্যন দিবই লাগিব যে 8 পাছ কৰিছে আপুনি, কিন্তু হায়াৰ ছেকেণ্ডাৰী পাছ কৰা নাই। আৰু আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সকলোৰ ক্ষেত্ৰতে থাকিব লাগে। চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰথমতে এটা ৰিটেন টেষ্ট, তাৰপাছত ভাইভা পাৰ্চনেল ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আৰু গুৱাহাটী হাইকোৰ্টৰ এক্সামৰ বাবে ইতিমধ্যে আমি অসমীয়া মাধ্যমৰ বা ইংৰাজী মাধ্যমৰ PDF প্ৰস্তুত কৰিছোঁ। লগতে আগন্তুক হ'বলগীয়া যিটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সাম 1 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব, তাৰে ইতিমধ্যে লিষ্ট আহিছে, নোটিছো আহিছে, সেইবিলাক আমি বনাইছোৱেই। তাৰ বাবে 10টা মক টেষ্ট প্ৰস্তুত কৰা হৈছে, মাত্ৰ 149 টকা। এইখিনি আপোনালোকে কিনি ল'ব পাৰে। বা এই এক্সামবিলাকৰ বাবে এতিয়া যিখিনি ভেকেঞ্চি আহিছে, কম্পিউটাৰ এছিষ্টেণ্ট, জুডিচিয়েল এছিষ্টেণ্ট, MTS, ইয়াৰ বাবে ইংৰাজী মাধ্যম বা অসমীয়া মাধ্যম দুয়োটা মাধ্যমতে PDF আছে। অল ইন ওৱান এক্সাম হয় গুৱাহাটী হাইকোৰ্টৰ বাবে, এইকেইখন আপোনালোকে ল'ব পাৰে। অসমীয়াখনৰ দাম 125 টকা, ইংৰাজীখনৰ দাম 98 টকা। গোটেইবিলাক PDF আকাৰত পাব আপোনালোকে। পে'মেণ্ট কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব assamgkpdf.com ভিজিট কৰি, অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে এইকেইখন PDF কিনি ল'ব পাৰে। তো এতিয়া 2 নম্বৰ এডভাৰটাইজমেণ্টলৈকে আহিছোঁ, য'ত ছফ্টৱেৰ বা ড্ৰাইভাৰৰ 3টা ভেকেঞ্চি আছে আৰু এই 3টা ভেকেঞ্চিৰ ক্ষেত্ৰতো অনলাইন এপ্লাই 9 তাৰিখৰ পৰা আৰম্ভ হ'ব, 26 তাৰিখলৈকে এপ্লাই হ'ব। ইয়াৰে গ্ৰেড পে বা স্কেল অফ পেটো অকণমান বেলেগ, 14,000 পৰা 70,000 আৰু গ্ৰেড পে 5,200। আৰু এই ড্ৰাইভাৰ পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা মিনিমাম 10 পাছ হ'ব লাগিব আৰু আপোনাৰ এখন ড্ৰাইভিং লাইচেন্স থকাটো প্ৰয়োজন। চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰথমতে এটা ৰিটেন টেষ্ট বা স্ক্ৰিনিং টেষ্ট অনুষ্ঠিত হ'ব আৰু তাৰ পাছত ড্ৰাইভিং টেষ্ট অনুষ্ঠিত হ'ব আৰু ড্ৰাইভিঙৰ পিছত ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। 3টা ষ্টেজত হ'ব একচুৱেলি। নেক্সট এডভাৰটাইজমেণ্টটো জুডিচিয়েল এছিষ্টেণ্টৰ 8টা পোষ্ট। ইয়াতে এই 8টা পোষ্টৰ 7টা আনৰিজাৰ্ভ, এটা ST প্লেন এৰিয়াৰ বাবে সংৰক্ষিত। 9 তাৰিখৰ পৰা 26 তাৰিখলৈকে এপ্লাই চলিব আৰু পে'মেণ্টটো ইয়াতে অকণমান বেছি, 14,000 পৰা 70,000 স্কেলত 8,700 গ্ৰেড পে। আৰু এই জুডিচিয়েল এছিষ্টেণ্ট পোষ্টৰ বাবে শিক্ষাগত অৰ্হতাটো হৈছে মিনিমাম গ্ৰেজুৱেট, যিকোনো গ্ৰেজুৱেশ্যন আৰু কম্পিউটাৰ নলেজ থকাটো প্ৰয়োজন। চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এটা ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব, তাৰ পাছত
ইণ্টাৰভিউ বা ভাইভা অনুষ্ঠিত হ'ব আৰু লাষ্ট এডভাৰটাইজমেণ্টটো যিটো কম্পিউটাৰ এছিষ্টেণ্টৰ ভেকেঞ্চি দুটা পোষ্টেই আছে এই দুটা পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা হৈছে একেই অৰ্থাৎ যিটো জুডিচিয়েল এছিষ্টেণ্টৰ গ্ৰেজুৱেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব লগতে কম্পিউটাৰ ডিপ্ল'মা থকাটো প্ৰয়োজন মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা আপোনাৰ থাকিব লাগিব আৰু ইয়াতে এইবিলাক বেছিক তথ্য জনাটো প্ৰয়োজন কম্পিউটাৰৰ ক্ষেত্ৰত সিলেকশন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰথমতে এটা ৰিটেন টেষ্ট তাৰ পাছত কম্পিউটাৰ স্কিল টেষ্ট আৰু তাৰ পাছত ইণ্টাৰভিউ বা ভাইভা অনুষ্ঠিত হ'ব আৰু এতিয়া মন কৰক এই গোটেইখিনি পোষ্টৰ বাবে MTSৰ পৰা আৰম্ভ কৰি সকলো পোষ্টত 4টা এডভাৰটাইজমেণ্টৰ 4টা কেটেগৰী পোষ্টত আবেদন মাচুল আপোনালোকে OBC MOBC বা আনৰিজাৰ্ভ হলে 500 টকা পে কৰিব লাগিব SC ST ক্যান্ডিডেট হলে 250 টকা আৰু PWD ক্যান্ডিডেটে কোনো ধৰণৰ আবেদন মাচুল পে কৰিব নালাগে তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া গোটেইখিনি এডভাৰটাইজমেণ্টৰ বিষয়ে যিমান পাৰি কম সময়ত আপোনালোকক তথ্যখিনি আগবঢ়ালো ভিডিওটো নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ